স্বাস্থ্য বিভাগৰ যেটো সাধাৰণতে ডিএমইৰ বন্ধুসকল ডিএমইৰ 2008টা পদ আছিল বন্ধুসকল তাৰপিছত 12600 পদৰ গ্ৰেড 3 গ্ৰেড 4 পদ আছিল গ্ৰেড 3 3 স্টেপ গ্ৰেড 4 3 স্টেপ আছিল বন্ধুসকল এইবোৰ পৰীক্ষা কেতিয়া হ'ব ডিএমইৰ পৰীক্ষাটো কেতিয়া হ'ব ডিএমইৰ যেটো স্বাস্থ্য বিভাগৰ আপোনালোকৰ সাধাৰণতে 2008টা পদ আছিল তাৰ ভিতৰত এনএছৰ ফালৰ পৰা টেকনিক্যাল পদসমূহৰ পৰীক্ষা ইতিমধ্যে হৈ গৈছে বন্ধুসকল ফাইনালি আৰু আপোনালোকে যিসকলে দিছে তেওঁলোকৰ ৰিজাল্ট অপেক্ষাত আছে বন্ধুসকল কোনো টেনচন নাই আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে বৃহৎ এখন ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে 97000 চাকৰি দিয়া হল ময়ো সাধাৰণতে যোৱা বছৰ বহুত চেষ্টাৰ ফলত পাছ কৰাৰ পিছত আকৌ ফেল কৰিলো বন্ধুসকল আকৌ সাধাৰণতে প্ৰিপাৰেচন কৰিছে আকৌ পৰীক্ষা দিম গ্ৰেড 3 তো দিম গ্ৰেড 4 তো দিম আৰু কোৱালিফিকেশন মোৰ মিলিছে কিন্তু বহুতে ক'ব যে সাধাৰণতে যিসকলে 8 পাছত পৰীক্ষা দিব তেওঁলোকে গ্ৰেজুৱেশ্যন থাকিলে দিব নোৱাৰিব এইটো সঁচা কথা বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে এতিয়ালৈকে মোৰ গ্ৰেজুৱেশ্যন হোৱা নাই সেইবাবে সাধাৰণতে মই হাত দিব পাৰিম আৰু আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিৰ সকলো পৰীক্ষা আৰু আপোনালোকৰ ডিএমই 2008টা পদৰ পৰীক্ষা বন্ধুসকল সকলো পৰীক্ষা ইলেকশ্যনৰ পিছত হ'ব জুলাই আগষ্ট মাহত দুটা মাহত সকলো পৰীক্ষা অনুষ্ঠিত হ'ব বন্ধুসকল আৰু মোৰ চেনেলৰ পৰা সকলোৱে গমেই পাইছে বন্ধুসকল মোৰ চেনেলৰ পৰা যিসকলে আগৰ পৰা ভিডিঅ' চাই বন্ধুসকল মই বহুত দিন আগৰ পৰা ভিডিঅ' দি আছো বন্ধুসকল যে মই যেতিয়া ক্লাছ 10ত আছিলো তেতিয়াৰ পৰা মই ইউটিউবত ভিডিঅ' দি আছো বন্ধুসকল তাৰ পিছতো কিন্তু মোৰ সাধাৰণতে পৰীক্ষা যে কলেজৰ পৰীক্ষাসমূহ ভাল হৈছিল ৰিজাল্ট ভাল হৈছিল বন্ধুসকল বহুতে ক'ব যে ভিডিঅ' বনোৱাৰ বাবে মই সাধাৰণতে বেয়া ষ্টুডেণ্ট বা বেলেগেই একো নাই মোৰ কথা ভালো নকওঁ মই নিজে নকওঁ কাৰণ আনে ক'ব আৰু আপোনালোকক মই কম যে ডিএমই 2008টা পদ আছিল তাৰ টেকনিক্যাল পদৰ পৰীক্ষা হৈ গৈছে বন্ধুসকল আৰু মোৰ চেনেলৰ পৰা যিসকলে আগৰ পৰা ভিডিঅ' চাই আছে বন্ধুসকল তেওঁলোকে গম পায় মই যিবোৰ আপডেট দিওঁ একেবাৰে সঁচা হয় জুলাই মাহতে পৰীক্ষা হ'ব নহ'ব কিন্তু আগষ্ট মাহত 100% হ'ব বন্ধুসকল আগষ্ট ছেপ্টেম্বৰ মাহতে পৰীক্ষা 100% হ'ব আৰু 2024 চনতে বহুত চাকৰি দিয়া হ'ব কাৰণ সাধাৰণতে অসমত যিবোৰ নিৰ্বাচনৰ সময়তে যিবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰি আছে বহুত কাৰা ইম্পৰ্টেণ্ট নিবনুৱাসকলৰ বাবে ভাল খবৰ দি আছে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেইবাবে কৈছো আপুনি কোনো টেনচন কৰিবলৈ নাই আপুনি কেৱল এটাই কাম প্ৰিপাৰেচন কৰিব লাগিব কিতাপ কিনিব লাগিব প্ৰিপাৰেচন কৰিব লাগিব বেলেগ একো কাম নাই বন্ধুসকল সেইবাবে কৈছো সকলোৱে প্ৰিপাৰেচন কৰক ভালকৈ প্ৰিপাৰেচন কৰক যাতে ভালকৈ প্ৰিপাৰেচন কৰিলে যাতে অতি সহজে যাতে চাকৰি পাবলৈ সক্ষম হয় সেইবাবে কৈছো ভালকৈ প্ৰিপাৰেচন কৰক চাকৰিৰ বাবে যুঁজক আৰু ময়ো প্ৰিপাৰেচন কৰি আছো আৰু জুলাই আগষ্ট মাহতে সকলো পৰীক্ষা ভাগভাগকৈ অনুষ্ঠিত হ'ব জুলাই আগষ্ট মাহতে আপোনাৰ সাধাৰণতে পৰীক্ষা হ'ব যদি জুলাই মাহত কিবা কাৰণে বানপানী হৈ যায় আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহলৈ যাব পাব বন্ধুসকল আৰু গ্ৰেড 3 3 স্টেপ গ্ৰেড 4 3 স্টেপ 12600 পদৰ তাৰপিছত অসম পুলিচৰ পদসমূহ নতুনকৈ বঢ়াই দিয়া হ'ব 100% মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি বঢ়াই দিয়া হ'ব আৰু নতুনকৈ স্বাস্থ্য পদ মুকলি হ'ব ডিএমইৰ পৰীক্ষা বঢ়াই দিয়া হ'ব ভেকেন্সি বঢ়াই দিয়া হ'ব পৰীক্ষা অনুষ্ঠিত হৈ যাব জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত আৰু অতি সোনকালে ভেকেন্সি বঢ়াই দিয়াৰ লিষ্ট আহি যাব পাৰে আপোনালোক লগলৈ জনাই দিম আৰু মোৰ ভিডিঅ'সমূহ যিসকলে আগৰ পৰা চাইছে তেওঁলোকে গম পায় লগে আপডেট দিয়া হয় আৰু আপোনালোকে ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোক মই সেলুট জনাইছো সকলোক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ইমান সাপোৰ্ট মৰম জনাইছে অতি সোনকালে যাতে 25000 সাবস্ক্ৰাইব কমপ্লিট হৈ যায় তাৰপিছত 50000 তাৰপিছত 1 লাখ গড়লৈ যাম ভগৱানৰ আশীৰ্বাদ ভগৱানৰ নাম লৈ আৰু আপোনালোকৰ ৰাইজৰ মৰম আৰু আপোনালোকৰ মৰম আশীৰ্বাদ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভগৱানৰ সাধাৰণতে আশীৰ্বাদত আৰু আপোনালোকৰ সাপোৰ্ট মৰম আশীৰ্বাদত আপোনালোকৰ সাপোৰ্ট আশীৰ্বাদত আৰু আপোনালোক সকলোৱে মই যিখিনি আগুৱাব পাৰিছো সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে সাপোৰ্ট কৰিব আগন্তুক দিনত সকলো সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা দায়িত্ব সহকাৰে পাবলৈ সক্ষম হ'ব সকলোৱে সাপোৰ্ট কৰিব আৰু 1 লাখ চাকৰিৰ ভিতৰত আৰু 50000 নতুনকৈ চাকৰি দিয়া হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে আৰু এইটো দিয়া হ'ব 100% অতি সোনকালে নতুন পদৰ মুকলি হ'ব আৰু আপোনালোকক মই সকলো সময়তে নতুন আপডেটসমূহ সময়মতে দি থাকিম সকলোৱে সাপোৰ্ট কৰিব মই প্ৰিপাৰেচন কৰি